अस्सलामु अलैकुम वरहमतुल्लाह। রূপহী ইস্তেমাৰ যে ফয়ছলা, ৰূপহীত যে আলিমুলামাসকলে লগ হ'ল ৰূপহী মৰকজ মছজিদত, আৰু এটা পক্ষৰ ওপৰত যেটো ফতোৱা তেওঁলোকে জাৰি কৰিছে, বিশেষভাৱে মৌলানা ছাদ সাহাবৰ ওপৰত, আৰু মৌলানা ছাদ সাহাবৰ অধীনত তবলিগী জামাত তোৰ কাম কৰা এই নাজাইজ বুলি তেওঁলোকে যেটো ফতোৱা দিছে, তেওঁলোকে যদিও মিডিয়াত এই কথাটো কৈছে যে অসমৰ উলামায়ে কেৰাম বুলি, মাত্ৰ কেইজনমান উলামায়ে কেৰাম, আমি তেওঁলোকৰ বিৰোধিতা কৰা নাই, তেওঁলোকে অসমৰ প্ৰতিজন আলিমৰ বা উলামা সমাজখনৰ প্ৰতিনিধিত্ব নকৰে। তেওঁলোকে নাজাইজ বুলি ক'লেই অসমৰ প্ৰতিজন আলিমে নাজাইজ বুলি কৈছে এনেকুৱা কোনো কথা নহয়। আমি লক্ষ্য কৰিছোঁ তাত মাত্ৰ কেইজনমান বিশেষ মুফতিয়ানে কেৰাম তাতে জমা হৈছিলে, আৰু তেওঁলোকে যি ধৰণে তাত বক্তব্য ৰাখিছে আমি মিডিয়াৰ জৰিয়তে দেখিছোঁ। প্ৰথম কথাটো হ'ল মৌলানা ছাদ সাহাবৰ অধীনত তবলিগী জামাতৰ কাম কৰা নাজাইজ। এই জাইজ নাজাইজ দাৰুল উলুম দেওবন্দ বা কোনো ইদাৰাৰ পৰা এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো ফতোৱা অহা নাই। গতিকে তেওঁলোকে নাজাইজ বুলি কৈছে, এয়া তেওঁলোকৰ ব্যক্তিগত কথা। ই কেতিয়াও উলামায়ে কেৰামক প্ৰতিনিধিত্ব নকৰে, উলামায়ে কেৰামৰ মাছলা এইটো নহয়। এক নম্বৰ কথা। দুই নম্বৰ কথাটো হ'ল তেওঁলোকে কৈছে যে মৌলানা ছাদ সাহাবক, মই মিডিয়াত শুনিছোঁ, অত্যন্ত দুখ লাগিছে মোৰ, যে মৌলানা ছাদ সাহাব মুছলমানৰ পৰা খাৰিজ, কিন্তু সন্মানৰ খাতিৰত কোৱা নাই। ই কেনেকুৱা ধৰণৰ কথা? মুছলমানৰ পৰা খাৰিজ কৰিব পৰা, মুছলমানৰ পৰা বাহিৰত উলিয়াই দিব পৰা কাৰ ক্ষমতা আছে? দাৰুল ইফতা বা ইফতাৰ যিমানবোৰ কিতাপ আছে, যেতিয়া ইফতা পঢ়ে, ফতোৱা ক্লাছত যেতিয়া পঢ়ে মুফতিসকলে, তেতিয়া তাত এনেকুৱা কোনোবা উচুলে ফতোৱাত এনেকুৱা উচুল আছে নেকি যে কাৰোবাক মাত্ৰ কেইটামান কথাৰ বিনিময়ত তেওঁক ইছলামৰ পৰা খাৰিজ কৰি দিব? আৰু যিসকলে তাত ফতোৱা দিছে বা মিডিয়াৰ সন্মুখত আহি খুব জোৰ চোৰৰ সৈতে মৌলানা ছাদ সাহাবৰ বিৰোধিতা কৰিছে, তেওঁলোক এজনো জামাতি নহয়। তেওঁলোকে কেতিয়াৰ পৰা তবলিগী জামাত আৰম্ভ কৰিছে? তেওঁলোকেতো কোন তবলিগী জামাত যোৱা মানুহ নহয়, কেৱল ফতোৱাবাজি কৰিলেই নহয়। ৩ নম্বৰ কথাটো হ'ল, মোৰ উলামায়ে কেৰামৰ প্ৰতি আৰু সমগ্ৰ মুছলমানে উম্মতে মুছলিমাৰ প্ৰতি মোৰ সৰু এটা কুৱেশ্যন। এই কুৱেশ্যনটো হ'ল যে যিবোৰ ভুল মৌলানা ছাদ সাহাবৰ জামাতে কৰিছে, সেই একেবোৰ ভুল চুৰাৰ জামাতেও কৰিছে। যদি নাজাইজ ফতোৱা মৌলানা ছাদ সাহাবৰ ক্ষেত্ৰত আহে, তেতিয়াহ'লে সেই একেই নাজাইজ ফতোৱাটো চুৰাৰ জামাতৰ ক্ষেত্ৰতো আহিব লাগে। আৰু তেওঁলোকে চুৰৰ জামাতক বঢ়োৱা দিবৰ কাৰণে মৌলানা ছাদ সাহাবক মজৰুহ কৰিবলৈ বিচাৰিছে, বা মৌলানা ছাদ সাহাবৰ ওপৰত বিভিন্ন ধৰণে অভিযোগ তেওঁলোকে যিবোৰ আনিছে, আমি 1000 এনেকুৱা অভিযোগ দেখুৱাই দিম যিসকল কেৱল ছাদ সাহাব নহয়, চুৰাৰ জামাতেও কৰি আছে। তবলিগী জামাত আমাক লাগিব, ই এক মুবাৰক জামাত। মুছলমানসকলৰ ভিতৰত তবলিগী জামাতৰ প্ৰয়োজন আছে। তেওঁলোকৰ ভিতৰত উলামায়ে কেৰামে কোৱা মাছাইল অনুযায়ী যিবোৰ ভুল হৈছে বা যিবোৰ বেদাত সোমাইছে, এইবোৰ তেওঁলোকে দূৰ কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু এই জাইজ নাজাইজৰ ফতোৱা, কোন জামাতত গ'লে জাইজ আছে আৰু কোন জামাতত গ'লে নাজাইজ, এই ধৰণৰ ফতোৱা এটা পক্ষই আনটো পক্ষক যি মজৰুহ কৰা আৰু অপমান কৰাৰ যি প্ৰতিযোগিতাত তেওঁলোক নামিছে, এয়া অসমৰ উলামায়ে কেৰাম বা মুফতিয়ানে কেৰামক কেতিয়াও প্ৰতিনিধিত্ব নকৰে। আমি পৰিষ্কাৰভাৱে কৈছোঁ যে তেওঁলোকে যদিও মৌলানা ছাদ সাহাবৰ ওপৰত বা এনেকুৱা ধৰণৰ ফতোৱা তেওঁলোকে দিছে যে মৌলানা ছাদ সাহাবৰ অধীনত তবলিগী জামাতত যোৱা নাজাইজ, এনেকুৱা ধৰণৰ ফতোৱা উলামায়ে কেৰামৰ ফালৰ পৰা সমগ্ৰ উলামায়ে কেৰামক ধৰি লৈ যি তেওঁলোকে ফতোৱা দিব বিচাৰিছে, এইটো তেওঁলোকৰ ব্যক্তিগত ফতোৱা। সমগ্ৰ উলামায়ে কেৰামক তেওঁলোকে প্ৰতিনিধিত্ব নকৰে, কাৰণ গোটেই অসমত প্ৰায় 1 পৰা 1.5 লাখ উলামায়ে কেৰাম আছে, আৰু তেওঁলোকে মাত্ৰ 300-400 উলামা জমা হৈ এটা ফতোৱা দিব 1.5 লাখ উলামায়ে কেৰামৰ, তেওঁলোকৰ কেতিয়াও প্ৰতিনিধিত্ব নকৰে। তেওঁলোকে হাৱালা দিছে বাৰম্বাৰ যে উলামায়ে কাশ্মীৰে যি ফতোৱা দিছে, তো কাশ্মীৰত তেওঁলোকে জানে তেওঁলোকৰ নিজৰ ৰাজ্যৰ কথা, কিন্তু ভাৰতৰ অন্য কোনো ষ্টেটৰ উলামায়ে কেৰামে
বা কোনো ৰাজ্যৰ ওলামায়ে কেৰামে এতিয়ালৈকে মৌলানা ছাদ চাহাবৰ অধীনত তবলিগী জামাতত যোৱা নাজাইজ বুলি ফতোৱা দিয়া নাই। আসসালামু আলাইকুম।